ৰাতিপুৱাৰ সময় এটা গৰুৰ পৰিয়াল মানে বলদ হৰেণ আৰু গাই গৰু কলিৰ লগতে তাহাঁতৰ দুটা পোৱালি বৰ খৰখেদাকৈ এটা বাটেৰে গৈ আছে। আনটো মূৰৰ পৰা আন এটা বলদ মানে মানিক অলসভাৱে আহি আছে। ওচৰ চপাত মানিকে হৰেণক উদ্দেশ্যি সুধিলে, হৰা ইমান খৰখেদাকৈ কলৈ যোৱা হে? নকবা আৰু ডাঙৰ সকাম এটা আছে ৰবা। সেইবাবেই গোটেই পৰিয়ালৰ সৈতে ওলাইছা? পিছে সকামনো কাৰ ঘৰত? নহয় কাৰো সকামলৈ নাযাওঁ। তুমি হবলা গম পোৱা নাই। কি গম পোৱা নাই? মানিক ককাইটিৰ চুবুৰীত কথাটো ওলোৱা নাই নেকি? ভালকৈ কোৱাচোন, কথাটোনো কি? পুনাহত তহঁতি ভালকৈ থিয় হৈ থাকিব নোৱাৰা নে? বুজিছা মানিক, নামঘৰৰ বাকৰিত আজি টিকা দিব নহয়। কি টিকা হে? কোনে দিব? ভালকৈ কোৱাচোন। পশু চিকিৎসালয়ৰ পৰা ডাক্তৰ আহিব নহয়, আমাৰ চুবুৰীৰ সকলোৱে জানে। মানিক, তই কথাটো বোধহয় নাজান। এই যে মৌজাদাৰৰ ঘৰৰ ৰাজেন ঢুকাইছিল, তোৰ মনত আছেনে? আছেতো। গাঁওবুঢ়াৰ ঘৰৰ সকলোৰে বেমাৰ হৈছিল নহয়। সেইবিলাক বেমাৰ নহবৰ বাবেই টীকাকৰণ কৰে। আমি যে হৰেণ ককাইটিৰ মৃত্যুত কেইদিনমান ঘাঁ পানী মুখত দিব পৰা নাছিলো। গম পালো এতিয়া। আমাৰ ফালে পিছে কোনেও গম পোৱা নাই এই টীকাকৰণৰ কথা। আমাৰ মালিকডাল যিহে আৰু। সোনকালে গৈ গাঁৱত খবৰ দে গৈ যা। আমিও যাওঁ। মালিক পিছত আহি আছে, দেখিলে বৰ খং কৰিব। যা যা। যাওঁ বাৰু। মানিক সোনকালে যা। ৰ'দ বেছি হলে কিন্তু টিকা নিদিব, বুজিছ নহয়? ককাইটি হ'ব। অসম চৰকাৰৰ পশুপালন তথা পশু চিকিৎসা বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত